বৰগুলাই গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়া সম্পন্ন। আজি মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বৰগুলাই গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত বৰগুলাই গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। ৱাৰ্ড সদস্যসকলে গোপন ভোটৰ দ্বাৰা স্বপ্ন ছেত্ৰী ভুজেলক গাঁও পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত কৰাৰ লগতে জুমা সেনক উপসভাপতি হিচাপে নিৰ্বাচিত কৰে। উল্লেখযোগ্য যে জুমা সেন দ্বিতীয়বাৰৰ বাবে উপসভাপতি পদত নিৰ্বাচিত হয়। বহুত ভাল লাগিছে মোক মানে আমাৰ ৱাৰ্ড সদস্য কেইজনে মোক মানে সিহঁতে মোৰ ওপৰত বিশ্বাস কৰি কিনে ভোট দি কিনে মই 6টা ভোট পালোঁ। 6টা ভোটত মই জয়যুক্ত হ'লোঁ আৰু যোন বিশ্বাস দি মোক জয়যুক্ত কৰাইছে সেই বিশ্বাসটো মই কেতিয়াও ভাঙি যাব নিদিওঁ। আমি 10 গৰাকী ৱাৰ্ড মেম্বাৰে এক গোট হৈ কিনি আমাৰ ৱাৰ্ডৰ কাৰণে কাম কৰি যাম আৰু আমাৰ বৰগুলাই গাঁও পঞ্চায়তৰ নাম মই একদম ওপৰ শীৰ্ষ স্থানলৈকে লৈ যাম বুলি মই আশাবাদী। বৰগুলাই পঞ্চায়তৰ প্ৰথম এতিয়া ফাৰ্ষ্টত চেয়াৰত বহি লওঁ, তাৰপিছত আপোনাৰ চাই ল'ম ফাৰ্ষ্টত কোনটো অসুবিধা বেছি গাঁৱত। চবতছে প্ৰথমে মই আমাৰ যোনটো ৰাস্তা ঘাট সেই ৰাস্তা ঘাট আৰু যিমান থাকি যোৱা কাম আছে, কাৰণ বিগত 5 বছৰো আমাৰ বিজেপিৰে সভানেত্ৰী বাইদেউ আছিলে, তেওঁ ধুনীয়াকৈ পঞ্চায়ত 5 বছৰ চলাই গ'ল। তাৰপিছত সেই থাকি যোৱা কামখিনি মই আগবঢ়াই লৈ যাম।